আজি প্ৰায় 14 দিন আগতে হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। এই হত্যা বিশ্বৰ সকলো মানুহে নিন্দা কৰিছে। আৰু আমি জানো যে গণতান্ত্ৰিক মানৱতাবাদী কোনো ব্যক্তি কোনো ৰাষ্ট্ৰই এই সন্ত্ৰাসবাদক সমৰ্থন নকৰে। আৰু সন্ত্ৰাসবাদৰ বাবেই বহু দেশ আজি দৰিদ্ৰতাৰ কবলত। উন্নয়ন বুলি কোনো কথা তাত নাই, কেৱল সন্ত্ৰাসবাদীয়ে অমানৱীয় কাৰ্যৰে কেনেকৈ বিশ্বৰ বহুতো প্ৰাণ মানুহৰ যি মৌলিক অধিকাৰ নাইকিয়া কৰি মানুহে মানুহৰ কাৰণে হত্যাযজ্ঞ আৰম্ভ কৰিছে, এইবিলাক কথা আমাৰ সকলোৱে অৱগত। একেধৰণে সেই যিটো ঘটনা 26গৰাকী লোকক নৃশংসভাৱে যিটো হত্যা, এই হত্যা কোনেও সহজভাৱে ল'ব নোৱাৰে। আৰু এই ধৰণে যেতিয়া এদেও দুদেও লুটান দিবৰ চেও বাৰে বাৰে সকীয়াই দিয়া স্বত্তেও পাকিস্তানে যি নাৰকীয় ঘটনা সৃষ্টি কৰিলে, তাৰ প্ৰতিশোধ বা সেই ৰাষ্ট্ৰখনক কোনো পধ্যে যাতে তেওঁলোকে সন্ত্ৰাসবাদৰ যি ধৰণে পৃষ্ঠপোষকতা কৰিছে, এই পৃষ্ঠপোষকতা যদি তেওঁলোকে তাৰ পৰা যদি তেওঁলোকে অব্যাহতি ল'ব নোৱাৰে, তেতিয়াহ'লে সেই ৰাষ্ট্ৰখন কেতিয়াও বিশ্বৰ কাৰণে শান্তিৰ প্ৰতীক হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি প্ৰত্যেকে লক্ষ্য কৰিছোঁ যে মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন দেশ, বিভিন্ন ব্যক্তি, বিভিন্ন ৰাজনৈতিক দল সকলোৰে সৈতে আলোচনা কৰি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই ধৰণে সন্ত্ৰাসবাদক ধ্বংস কৰিবৰ কাৰণে ভাৰতে যেনেকৈ শান্তিৰ কথা কৈছে, শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে একমাত্ৰ সন্ত্ৰাসবাদীসকলৰ পৃষ্ঠপোষক, মুখ্য পৃষ্ঠপোষক আমাৰ ভাৰতৰ গাতে লাগি থকা এই পাকিস্তানক নিশ্চয় সমুচিত উত্তৰ দিব লাগিব আৰু সন্ত্ৰাসবাদ নাইকিয়া কৰিব লাগিব। মকদিলৰ যিটো প্ৰচেষ্টা, সেইটোতো আমি প্ৰত্যেকে জানো যে আমি যেতিয়া আক্ৰমণ হৈছিল, চীনা আক্ৰমণ যেতিয়া হৈছিলে, সেইখিনি সময়তো আমি মকদিল আমি কৰা বা অন্যান্য যেতিয়া যুদ্ধ হয় তেতিয়াতো আত্মৰক্ষাৰ কাৰণেতো মানুহে মকদিল কৰিবই। আৰু সেইটো হৈছে কি যে সচেতন। আমি জানো যে যুদ্ধ যেতিয়া হৈছে, এই যুদ্ধৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব যে কালি যি ধৰণে এটা মানে ভাৰতে প্ৰতিশোধ লৈছে, সেই প্ৰতিশোধ কিন্তু সাধাৰণ মানুহৰ ওপৰত হোৱা নাই। বাছি বাছি তেখেতসকলে যিকেইটা ঘাটি আক্ৰমণত লক্ষ্য কৰিছে, এই গোটেইকেইটা আক্ৰমণকাৰী আক্ৰমণ কৰা সেই জেগাখিনি কিন্তু সন্ত্ৰাসবাদী ঘাটিহে। গতিকে যি ঢুকাইছে সন্ত্ৰাসবাদী ঢুকাইছে, তাত কিন্তু সাধাৰণ লোকক মৃত্যু বা সাধাৰণ লোকক হত্যা কৰা কোনো ধৰণৰ প্ৰচেষ্টা আমাৰ ভাৰতৰ নাই বুলি আমি প্ৰত্যেকে জানো। তাৰ বিপৰীতে তেখেতসকলে হতাগ্ৰস্ত হৈ পেলাই যধে মধে ভয় খুৱাবৰ কাৰণে যধে মধে যি ধৰণে এটা মূৰ্খামি কৰি পেলাই তেওঁলোকে কাম কৰি আছে এই মুহূৰ্তলৈকে, আৰু বিভিন্ন মুখৰোচক বাৰ্তাও প্ৰেৰণ কৰিছে। সেইবাবেই মই ভাবোঁ যে এইখিনি ক্ষেত্ৰত হতাগ্ৰস্ত পাকিস্তানে যিকোনো কাম কৰিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰে, যিহেতু তেওঁলোকৰ লক্ষ্যই হৈছে কি যে তেওঁলোকৰ কোনো গণতান্ত্ৰিক চিন্তা চেতনাৰ এতিয়া মূল্য নাই। কাৰণ গোটেই দেশখনতেই যিসকলে শাসন কৰিছে সেইসকল কিন্তু সন্ত্ৰাসবাদীসকলে তেওঁলোকক গলত চাপা মাৰি ধৰিছে, যি কম আমি তাকে গভীৰ হয়। গতিকে এই ধৰণৰ দেশখনৰ লগত আমি কোনো ধৰণৰ আপোচ কৰাৰ প্ৰশ্ন নুঠে বুলি মই ভাবোঁ। আৰু উচিত কামেই কৰিছে আমাৰ ভাৰত চৰকাৰে। আৰু এইটো কথা আমি ক'ব খোজোঁ যে পাকিস্তানে যদি অতি মানে সহজভাৱে বিনা দ্বিধাই আমি পৃষ্ঠপোষকতা নকৰোঁ বুলি কৈ পেলাই যদি তেওঁলোকে এটা কথা ক'লেহেঁতেন বা তেওঁলোকে যি উদাহৰণ দেখুৱালেহেঁতেন, সন্ত্ৰাসবাদী ঘাটিসমূহ যদি হত্যা কৰা মানে ধ্বংস কৰাৰ যদি পৰিকল্পনাৰ ক্ষেত্ৰত তেওঁলোকে যদি অন্ততঃ বিশ্বৰ বহু মানে সংগঠনৰ সৈতে বা বহু আমাৰ দেশৰ সৈতে যদি বুজাবুজি কৰিলেহেঁতেন, তেতিয়াহ'লেতো আমাৰ এই ধৰণৰ কথা নাছিলেই। সেইকাৰণে মই এজন সচেতন ভাৰতীয় হিচাপে সন্ত্ৰাসবাদক ঘৃণা কৰোঁ। সন্ত্ৰাসবাদীসকল নিপাত যাওক, আৰু সন্ত্ৰাসবাদীসকল নিপাত কৰাৰ ক্ষেত্ৰত যি ধৰণে সমগ্ৰ বিশ্বই এতিয়া এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেই পৰিৱেশৰ সুযোগ ভাৰতবৰ্ষই ল'ব লাগিব। কাৰণ ভাৰতৰ বাহিৰে কোনেও সন্ত্ৰাসবাদীসকলৰ ক্ষেত্ৰত কঠোৰ হ'ব